মাহৰ পৰা এই গুণোৎসৱত এইবাৰ নতুনকৈ আমি এটা উপৰঞ্চি নম্বৰ সংযোজন কৰিছো সেইটো হল ইউনিফৰ্মৰ যি গুণগত মানদণ্ড এতেকে এক্সটাৰ্নেল ইভালুৱেটৰ সকল যাব তেওঁলোকে আন্তঃগাঁথনি কমিউনিটি পাৰ্টিচিপেশ্যন আদি বিভিন্ন দিশ চোৱাৰ উপৰিও তেওঁলোকে বিশেষভাৱে ইউনিফৰ্মৰ গুণাগুণটোৰ ওপৰত চকু দিব আৰু তাৰ ওপৰত নম্বৰ দিব আমি এটা বিষয় লৈ সকলোৱে মাজে মাজে আলোচনা কৰি থাকো যে পূৰ্বে মুখ্যমন্ত্ৰীৰ বৃত্তি পৰীক্ষা অনুষ্ঠিত হৈছিল পঞ্চম শ্ৰেণীত আৰু বৃত্তি পৰীক্ষাটো এতিয়া অনুষ্ঠিত বন্ধ হ'ল বৃত্তি পৰীক্ষা কোভিডৰ কাৰণে বন্ধ হৈছিলে আৰু ইয়াৰ পাছৰ পৰা চৰকাৰে এটা নতুন বৃত্তিৰ ব্যৱস্থা কৰাৰ কাৰণে পৰিকল্পনা কৰিছিল আমি সকলোৱে জানো যে দশম শ্ৰেণীত যিসকল ছাত্ৰ ছাত্ৰীয়ে ৭৫% নম্বৰ বা তাতকৈ অধিক পাই উত্তীৰ্ণ হয় তেওঁলোকৰ কাৰণে আনন্দৰাম বৰুৱা বঁটা দিয়া হয় আৰু এই বছৰো আনন্দৰাম বৰুৱা বঁটা দিয়া হ'ব ইতিমধ্যে যোৱা নৱেম্বৰ মাহত মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে আনন্দৰাম বৰুৱা বঁটা কেৱল দশম নহয় অষ্টম শ্ৰেণীতো আৰু পঞ্চম শ্ৰেণীত আনন্দৰাম বৰুৱা বঁটা হ'ব দিয়া হ'ব ইয়াৰ ৰূপৰেখা প্ৰস্তুত কৰি থকা হৈছে অহা যি একাডেমিক বৰ্ষ আছে সেই বৰ্ষটোত আমি পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰিম আৰু ১০,০০০ ছাত্ৰ ছাত্ৰীক আমি আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিম একেধৰণে অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ যিসকল অষ্টম শ্ৰেণীত আমি এটা বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰিম আৰু সেই বৃত্তি পৰীক্ষাটোতো আমি ১০,০০০ ছাত্ৰ ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিম এনেধৰণে আমি ছাত্ৰ ছাত্ৰীসকলক শিক্ষানুষ্ঠানৰ প্ৰতি তেওঁলোকক আকৰ্ষিত কৰা শিক্ষানুষ্ঠানত তেওঁলোকক ৰিটেইন কৰা আৰু যাতে আমাৰ গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ'টো ভাল হয় তাৰ কাৰণে আমি প্ৰচেষ্টা চলাইছো যোৱা বছৰ নৱম শ্ৰেণীৰ যিমান ছাত্ৰ ছাত্ৰী আছিল সকলোকে প্ৰায় ৩,৬৯,০০০ ছাত্ৰ ছাত্ৰীৰ মাজত আমি বাইচাইকেল বিতৰণ কৰাৰ পদক্ষেপ আমি গ্ৰহণ কৰিছো আৰু এই বাইচাইকেল বিতৰণৰ কাৰ্যসূচীটো এনেধৰণে আমাৰ মনলৈ আহিল আমালৈ মুখ্যমন্ত্ৰীলৈ বহুতে খবৰ পঠাইছিল যে ছাৰ স্কুলসমূহৰ একত্ৰীকৰণ কৰাৰ ফলত বিদ্যালয়লৈ আমাৰ দূৰত্ব বাঢ়ি গৈছে গতিকে আমি যাতায়াতত অসুবিধা পাইছো কাৰণ আমাৰ নীতি অনুযায়ী যিমানবিলাক আমাৰ হাইস্কুল আছে প্ৰতি ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত মিনিমাম এখন হাইস্কুল বা মাধ্যমিক বিদ্যালয় থাকিব লাগে এতেকে ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যেহেতু এখন স্কুল থাকিব আৰু নৱম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ লগে লগে ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে যদি এখন চাইকেল লাভ কৰে তেখেতৰ বিদ্যালয়লৈ অহা যোৱা কৰাৰ সমস্যাটো সমাধান হ'ব এই বছৰো আমি এই চাইকেল প্ৰদান কৰিম আৰু ইয়াৰ পাছত এই বছৰ অসম চৰকাৰে আনন্দৰাম বৰুৱা বঁটাও দিব তাৰ উপৰঞ্চি নতুন আঁচনি এখন গ্ৰহণ কৰিছে সেইখন হল নিযুত মইনা এই নিযুত মইনা আঁচনিৰ মূল লক্ষ্য হল যে বাল্য বিবাহ বন্ধ হোৱা আৰু খুব কম বয়সত বাল্য বিবাহ নহলেও কম বয়সতে আমাৰ ছাত্ৰীসকল তেওঁলোক যাতে বিয়াত সোমাই নাযায় তেওঁলোকে যাতে হায়াৰ এডুকেশ্যনলৈকে আগবাঢ়ে তাৰ কাৰণে নিযুত মইনা আঁচনিখন লোৱা হৈছে যাৰ অধীনত যিসকল ছাত্ৰীয়ে একাদশ শ্ৰেণীত নামভৰ্তি কৰিছে এইবাৰ তেওঁলোকে 10 মাহৰ কাৰণে ১,০০০কৈ টকা অসম চৰকাৰৰ পৰা নিযুত মইনা আঁচনিৰ অধীনত লাভ কৰিব